এলপি স্কুলৰ যিটো যোগদান কাৰ্যসূচী ইয়াত মানে উপস্থিত আমাৰ খৈৰাবাৰী মণ্ডলৰ সভাপতি সন্মানীয় আমাৰ নিপেন দেৱনাথ ডাঙৰীয়া আৰু উপস্থিত আমাৰ খৈৰাবাৰী মণ্ডলৰ সাধাৰণ সম্পাদক সন্মানীয় হিৰণ বড়ো ডাঙৰীয়া আৰু খৈৰাবাৰী মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি সন্মানীয় আমাৰ ৰাজু দাস ডাঙৰীয়া আৰু এই বৰকুৰি শক্তিকেন্দ্ৰ আহ্বায়ক সন্মানীয় আমাৰ দিগন্ত ৰাভা ডাঙৰীয়া আৰু লগতে আমাৰ ভাইচ চেয়াৰমেন সন্মানীয় আমাৰ লক্ষ্য জ্যোতি ৰাভা ডাঙৰীয়া আৰু লগতে গোটৰ সভাপতি সন্মানীয় আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া আৰু সভাপতি পানীন্দ্ৰ ৰাভা ডাঙৰীয়া আৰু লগতে এই অঞ্চল আজি যোগদান মানে কৰিবলৈ অহা আমাৰ এই অঞ্চলৰ সন্মানীয় ৰাইজ আজি ক'বলৈ গ'লে একচুৱেলি আমি মানে ধন্যবাদ দিব লাগিব কাৰণ তেওঁলোকে বহুত বছৰ ধৰি তেওঁলোকে ইউপিপিএল পাৰ্টিত তেওঁলোকে বহুদিনৰ কাম কৰি আহি আছে আজি তেওঁলোকে মনত দুখ পায় মানে যিহেতু তেওঁলোকৰ লিডাৰবিলাকে তেওঁলোকক মানে খবৰ পাতি নলোৱাৰ কাৰণে আজি মনৰ দুখত তেওঁলোকে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীত তেওঁলোকে যোগদান কৰিছে লগতে যিখিনি যোগদান কৰিছে তেওঁলোকে মোটামুটি আমাৰ এই প্ৰাইমাৰীৰ সভাপতি লগতে ইউথৰ সভাপতি সম্পাদক আৰু বিভিন্ন দায়িত্ব থকা বিষয়সকলে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে গতিকে তেওঁলোকে মানে কৈছে যে আমি ভৱিষ্যতত আপোনালোকৰ লগত একেলগে থাকি আমি কাম কৰি যাম বুলি তেওঁলোকে কথা সুধিছে আৰু আমিও কথা দিছোঁ আমি ভৱিষ্যত আহি থকা দিনবিলাকত আমি একেলগে থাকি কাম কৰি যাম বুলি আমি কথা দিছোঁ তেওঁলোকক আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ নীতি ভাল পায় তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে দেখিবলৈ পোৱা গৈছে যে ডেইলি আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টীত নতুন নতুন জিকিব জিকাটো খাটাং কাৰণ যোৱাবাৰতকৈ এইবাৰ বেছি মোৰ মোটামুটি যথেষ্ট মানুহ এতিয়া মোৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু ভৱিষ্যত মই বহু ভোটত জয়ী হ'ম বুলি মোৰ বিশ্বাস আজি কিমান জনী গৈছে আজি মোটামুটি প্ৰায় 30ৰ ওপৰত যোগদান কৰিছে প্ৰতিদিনে যোগদান প্ৰায় দিনে মানে প্ৰতিদিনে কৰি আছে আৰু বহুতখিনি জইন কৰিব মোটামুটি এই ভিচিটিজ বা মোটামুটি প্ৰায় 100জনৰ ওপৰত যোগদান কৰিব আজি আমাৰ ভোগপুৰী VCDCৰ চাটগিৰি LP স্কুল প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টীৰ এখন যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় এই যোগদান কাৰ্যসূচীত আমাৰ লগত উপস্থিত থাকে আমাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ সন্মানীয় MCLA ভৱেন্দ্ৰ চন্দ্ৰ বড়ো ডাঙৰীয়া আমাৰ মণ্ডলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে এই কাৰ্যসূচীত লগতে আমাৰ VCDC ভোগপুৰী VCDCৰ অন্তৰ্গত আমাৰ যিখিনি UPPL দলৰ প্ৰাইমাৰী কমিটিৰ সভাপতি সম্পাদকে ধৰি আৰু তেওঁলোকৰ ইউথ চেলৰ সভাপতি সম্পাদক আৰু অন্যান্য কাৰ্যকৰ্তাসকল যিসকল আছিলে সকলো সদস্য কমেও আমাৰ ইয়াতে প্ৰায় 30জনমান লোকে তেওঁলোকৰ সদস্যসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ সেই আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীত থাকি তেওঁলোকে ৰাইজৰ হকে আৰু তেওঁলোকৰ অঞ্চলৰ হকে কাম কৰি যাব বুলি তেওঁলোকে মত প্ৰকাশ কৰে আৰু আমি ভাৰতীয় জনতা পাৰ্টী খৈৰাবাৰী মণ্ডল সমিতিয়ে মণ্ডলৰ তৰফৰ পৰা তেওঁলোকক আমি ৱেলকাম জনাইছোঁ আৰু আগন্তুক দিনত তেওঁলোকক লগত লৈ ৰাইজৰ স্বাৰ্থত ৰাইজৰ কাম কৰি যাম বুলি তেওঁলোকক আমি কথা দিছোঁ আৰু তেওঁলোকেও যাতে এই অঞ্চলৰ উন্নয়নৰ কাৰণে কি যিখিনি তেওঁলোকে মনত ভাবি আহিছে তেওঁলোকে কাম কৰিব বুলি আৰু সেই সকলোবোৰ কাম কৰাত আমি সহায় সহযোগিতা আগবঢ়াম বুলি আমি আশা কৰিছোঁ এতিয়াও আমাৰ লগত যোগাযোগত আছে ভোগপুৰী অঞ্চলত আৰু প্ৰায় 50-60জনমান আমাৰ কাৰ্যকৰ্তা তেওঁলোকৰ কাৰ্যকৰ্তা আমাৰ লগত যোগাযোগ কৰিছে যে BPFৰ হওক UPPLৰ পৰা অন্যান্য কাৰ্যকৰ্তাসকল আছে দল সংগঠনৰ কাৰ্যকৰ্তাসকল আছে তেওঁলোকে আমাৰ লগত অতি কম সময়ৰ ভিতৰতে আপোনালোকে দেখি ল'বলৈ পাব যে আমাৰ এতিয়া যিকোনো VCDCত আপোনালোকে চাই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহ আকৃষ্ট হৈছে আৰু আমাৰ যি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ চৰকাৰখন চলি আছে সেই চৰকাৰৰ যি কাম কাজ চাই আছে সেই কাম কাজ চাই ৰাইজে তাৰমানে আগন্তুক নিৰ্বাচনতো সঠিক সিদ্ধান্ত লৈছে যে এইবাৰো আমি BJP চৰকাৰকে লাগে আৰু উন্নয়নৰ হকে চৰকাৰ লাগে অযথা চৰকাৰ বনাই য'তে ত'তে ভোট দি মানুহক বিভ্ৰান্তি কৰি লাভ নাই তাৰ কাৰণে সকলোৱে BJPৰ আকৃষ্ট হৈছে আপোনালোকৰ অনাগতক দেখিবলৈ পাব আৰু BTCত যে এইবাৰ একক সংখ্যা গৰিষ্ঠতাৰে আমি চৰকাৰ বনাম সেইটো খাটাং ধন্যবাদ প্ৰথমে মই মিডিয়া পৰা আহিব পৰা আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি UPPLৰ পৰা আজি ইয়াতে প্ৰায় 25-30জন আমি যোগদান কৰিছোঁ আমি আজি UPPLত কমে 10 বছৰৰ কাম কৰি আজি আমি সক্ৰিয়ভাৱে কাম কৰিছিলোঁ এটা সময়ত মই আছিল নিজে ভোগপুৰী প্ৰাইমাৰীৰ এজন প্ৰেছিডেণ্ট ইউথৰ প্ৰেছিডেণ্ট আছিলোঁ সেই হিচাপে মই সক্ৰিয়ভাৱে কাম কৰি গৈ আছিলোঁ সেই গতিকে আমাক
যেতিয়া নেকি আমি চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা আমাক কোনো মানে ৰেছপন্স নিদিয়াত আজি আমি এটা আমাৰ মনত দুখ মানে আমাৰ আছিল খুবেই সেই গতিকে আমি আজি যিমানখিনি আমাৰ পুৰণা কৰ্মী যিবিলাক নেকি আমি সক্ৰিয়ভাৱে কাম কৰি গৈছিলোঁ মানে দিনে ৰাতি আমি কাম কৰি গৈছিলোঁ সেইখিনি আজি আমি গোটেই আজি একগোট হৈ পেলাই আজি আমি বিজেপিত যোগদান কৰিছোঁ লগতে আমি বিজেপিত যোগদান হৈ পেলাই আমি আমাৰ তেখেত MCLA ছাৰ ভূপেন বড়ো ডাঙৰীয়াক আমি আহি থকা 25 চনৰ পৰিষদৰ ইলেকশ্যনত আমি জয়যুক্ত কৰাই যাম বুলি পেলাই আমি নিশ্চয় আজি সংকল্পবদ্ধ সেই গতিকে আমি আজি ইয়াতে একগোট হৈছোঁ লগতে আৰু পিছৰ পৰ্যায়ত আমি আমাৰ কৰ্মী আৰু আহিব গতিকে আৰু পিছৰ পৰ্যায়ত মোটামুটি 100 পৰা 150 আৰু যোগদান কৰিব যোগাযোগ ইতিমধ্যে আমাৰ লগত কৰি আছে সেয়েহে আমি পিছৰ পৰ্যায়ত সময় সাপেক্ষে আমি তেওঁলোকক আনি আমি যোগদান কৰিম গতিকে আমি আমাৰ নিশ্চয় আশা আজি বিজেপিৰ থ্ৰুৱেদি আমি আমাৰ যিখিনি আমাৰ প্ৰাইমাৰীত মানে আজি ডেভেলপমেণ্ট হোৱা নাই সেইখিনি আমি ডেভেলপমেণ্ট কৰি যাম বুলি পেলাই আমি নিজে আজি যোগদান কৰিছোঁ